অলপ আমাৰ ভাল প্ৰগ্ৰেছ হৈছে প্ৰায় 70 জনতকৈ অধিক লোকৰ ভাষ্য গ্ৰহণ কৰিছোঁ আমি দিনে নিশাই আমাৰ SIT টিমে কাম কৰি আছে চাৰ্জশ্বিট কেতিয়া মানে দাখিল কৰিব কেনেকুৱা শক্তিশালী হ'ব অব্যাহত আছে SIT তদন্ত আৰু SIT ইতিমধ্যে ছিংগাপুৰলৈ গৈও জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য সেই ৰহস্য উদ্ঘাটন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে আচলতে তদন্তৰ খাতিৰত যিসমূহ দিশ তেওঁলোকে আচলতে চাব লাগে পুংখানুপুংখভাৱে তন্নতন্নকৈ সকলো দিশ তেওঁলোকে পৰ্যবেক্ষণ কৰিছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ CIDৰ কাৰ্যালয়ত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা তেখেতে আমাৰ সৈতে আছে কোন দিশে আগবাঢ়িছে জুবিন গাৰ্গৰ মৃত্যুৰ এই তদন্তৰ সেই কথা আমি জানিবলৈ বিচাৰিম চাওক আমি ছিংগাপুৰত ইতিমধ্যে মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট পঠিয়াইছিলোঁ খুব সোনকালে আমাৰ কেছ তদন্ত হোৱাৰ লগে লগে পঠিয়াইছিলোঁ আমি এতিয়া তেওঁলোকৰ অনুমতি পাই তেওঁলোকৰ তাত গ'লোঁ তেওঁলোকক সবিশেষ আমি কেছটোৰ বিষয়ে জনালোঁ তেওঁলোকে পৰা কিছুমান আমি ইনভেষ্টিগেশ্যন তাত যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি অলপ আমাৰ ভাল প্ৰগ্ৰেছ হৈছে আৰু বাকীখিনি যিখিনি কাম যিখিনি ছিংগাপুৰ অথৰিটি ছিংগাপুৰ পুলিচে জৰিয়তে তেওঁলোকৰ জৰিয়তে কৰিব লাগিব সেইখিনিকো তেওঁলোকে আমাক কৈছে যে তেওঁলোকে খুব সোনকালে 10 দিনমানৰ ভিতৰত আমাক তেওঁলোকে সেইখিনি কামৰ ওপৰত তেওঁলোকে কৰিব বা তেওঁলোকৰ লমতে যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰি আমাক জনাব যিসমূহ স্থান আছিলে সেই ঘটনাস্থলীৰ পৰিদৰ্শন কৰিছে আপোনালোকে যিসমূহ লোক আছে তেওঁলোকৰ কথা পাতিছে তদন্তত এই সহায়ক হোৱাকৈ তেওঁলোকে তথ্য প্ৰমাণ লাভ কৰিছে তো নিশ্চয় ছিংগাপুৰত যিহেতু ঘটনাটো হৈছিল তাত কিছুমান তদন্ত কৰা দৰকাৰ সেইখিনি তদন্তত আমি খুব ভাল অগ্ৰগতি কৰিলোঁ গতিকে আমাৰ তদন্তটো এতিয়া আৰু আগুৱাই নিবলৈ সুবিধা হ'ব বিভিন্নজন আহিছে এতিয়ালৈকে ভাষ্য দিছে তেওঁলোকে উভতি গৈছে এই ভাষ্যসমূহ এতিয়ালৈকে কিমানজনক গ্ৰহণ কৰা হৈছে আমি ইতিমধ্যে প্ৰায় 70 জনতকৈ অধিক লোকৰ ভাষ্য গ্ৰহণ কৰিছোঁ আৰু তদন্ত আমাৰ চলি আছে ভালকৈ চলি আছে আৰু এই চাৰ্জশ্বিটৰ কথাটো সকলোৱে অপেক্ষা কৰি আছে যিহেতু জুবিন গাৰ্গৰ এই ন্যায় প্ৰসংগটো উত্থাপন হৈছে ৰাজ্যজুৰি চাৰ্জশ্বিটৰ প্ৰসংগটো কি ক'ব কেতিয়া মানে দাখিল কৰিব কেনেকুৱা শক্তিশালী হ'ব চাওক আমাৰ তদন্ত আমি দিনে নিশাই আমাৰ SIT টিমে কাম কৰি আছে আৰু যিটো আইনত সময়সীমা আছে সেই সময়সীমাৰ ভিতৰত আমি কোৰ্টত আমাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিম বহুসংখ্যকে কৈছিলে ছিংগাপুৰলৈ যদি অসম আৰক্ষী নাযায় তদন্তকাৰী দল নাযায় তেতিয়াহ'লে এই অনুসন্ধান তদন্ত আচলতে আধৰুৱা হৈ ৰ'ব এতিয়াৰ পৰা সেই প্ৰশ্ন আঁতৰাব পাৰি নিশ্চয় আমি এতিয়া ছিংগাপুৰ আৰক্ষীয়ে আমাক অনুমতি দিলে আমি গ'লোঁ তাত যিখিনি যাৱতীয় কাম তদন্তৰ কৰিবলগীয়া আছিল সেইখিনি বহু পৰিমাণে আমি কৰিব পাৰিলোঁ গতিকে তদন্ত এতিয়া আমাৰ আৰু দ্ৰুত গতিৰে আগবাঢ়িব পাৰিব ধন্যবাদ সেয়া আছিল আমাৰ সৈতে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা তেখেতে ইতিমধ্যে এই তদন্তৰ বিষয়ে কিছু কথা আমাক জানিবলৈ দিলে